স্টুডেন্ট কেইটা এই বস্তুটো দেখুৱাই দিব তাৰমানে এইখিনি আমি ক্লিয়াৰ হৈ ল'লো যে ইয়াত কিবা খোকোজা আছে নেকি জি জি এতিয়া চাওক এনেকৈ আহিছে না এ বি চি ডি আহিছে না আৰু এনেকৈ আহি যাব এই বস্তুটো দুটাকে মিলাকে হৈ যাব এনেকৈ এ বি চি ডি চিৰ পৰা তাৰমানে এনেকৈ অসুবিধা হয় এনেকৈ ল'লে হ'ল এইটো এনেকৈ ল'ব এইটো এনেকৈ ল'লে হ'ল এ বি দুটা বেঞ্চ ল'লে হ'ল একেলগে এ বি চি ডি ই এফ তাৰপিছত আহিব কি এইটো গ'ল নহয় এইটো চি ডি চি ডি ই এফ তাৰপিছত এইটো আহি গ'ল এ বি দুয়েৰে আহি গ'ল নহয় তাৰপিছত আহি গ'ল কোনটো ই এফ এই ই এফ তাৰপিছত আহিব কি এ বি তাৰপিছত আহিব কি চি ডি ঠিক ইফালে এনেকৈ আহিব যদি ধৰক বেঞ্চত দুটাকে বহে দুটাকে তাতে কৈছিল কয় এইবিলাক ভেজালে নাই বাদ দিয়ক সেইবিলাক সেইটো কৈ দিছিল কোনো স্কুলতে দুটা নবহে দুটা নহয় তিনিটা এনেকৈ ওলাইছে এইবিলাক এইটোৰ লগত এইটোৰহে পেপাৰ মিলিব তাৰপিছত আহি যাব এইটো আৰু আগত আহি যাব এ বি আহি যাব সেইটো এইটো মিলিব এইটো আৰু এইটো সেয়ে কৈছোঁ এই ইয়াতে আহি গ'ল মানে লেফট সাইডত এ বি সি ডি ই এফ পুৰা সিকুৱেন্স দিব লাগে এটা সব এ বি সি ডি ই এফ ইয়াৰ পিছত আহিব আৰু কি আহিব ইয়াতে এ বি আহিব আকৌ এইটো আহিব এ বি মুঠতে 6টা চিৰিজ এ বি চি ডি ই এফ এই যেতিয়া কোনোবাই হয়তো ক'লে যে কি যে এইটোতো ছিঙি গৈছে বা মোৰ মানে কোড নাম্বাৰটো লিখাতে মোৰ ভুল হ'ল ৰোল নাম্বাৰ লিখাতে ভুল হ'ল গতিকে মই এইটো চেঞ্জ কৰি দিব এতিয়া পৰিৱেশ চাই কিনে যদি সঁচাকৈ এইটো আগৰ পৰা ডেমেজ হৈ আছে তেনে তেওঁলোকক সুবিধা দিয়াৰ কাৰণে আমি এইখন ফৰ্ম এখন ফিল আপ কৰিব লাগে সেইটো কৰিম আৰু যদি ধৰক কোনটো ফৰ্ম ফিল আপ কৰিব ফৰ্ম নম্বৰ সেইটো নাই গতিকে সেই ঝামেলাত নাযাব মই ইয়াতে কৈছোঁ অন কেমেৰা সেই ঝামেলাত নাযাব পাৰা মানে নেকি ডেমেজ নোহোৱা যদি তেনে ধৰণৰ কিবা হোমৱৰ্ক আপোনালোকে পায় তাতে আপোনালোকে কৰিব দিব এতিয়া কওকচোন প্ৰথম বিল কালাম ছাৰে কওক প্ৰথম বিলটো কি 10:30 এইটো কি বুজাব 10:30 বিলটো কি বুজাব 10টাত কি বুজাব বিলটোৱে ভিতৰত আহিব লাগিব কিন্তু এইবিলাক ভিতৰত গেটৰ ভিতৰত আহিব তাৰ চিটবিলাক ল'ব নাই লাগিব নাই চিটবিলাক 15 10টা বজাত চিটবিলাক ল'ব লাগিব 10টা বজাত 10টা ৰুমত সোমাব তাৰমানে প্ৰথম দিনটো চাৰে 2টা বজা কৈছে তাৰমানে তালা খুলিব 9:30 নাই তালা মানে কি গেটৰ তালা গেটৰ তালাটো এইটো ৰুমৰ তালা খুলিব 10:30 এই কি কয় 10টা সৰি 10টা আৰু এটা ৰুমৰ মেজাৰ এতিয়ালৈকে তাত নিজে নিজে চিলত যায় এইটো কেইটা কোনটো বেলৰ প্ৰথম বিলত আচ্ছা আপনি কওক কি আনিব পাৰিব কি আনিব নোৱাৰিব কওক বহিয়ে বহি কওকচোন বহি কওক বল পেন আৰু কলমৰ বাহিৰে একো আনব নোৱাৰে কোনো
কলমটো আনিব পাৰব আৰু পাৰব আৰু আকৌ ইলেক্ট্ৰনিক ডিভাইচ ইলেক্ট্ৰনিক বস্তু কোনো বস্তু আনিব নালাগে তেওঁৰ যিখিনি এডমিট কাৰ্ড অঁ ইৰেজাৰ আনিব পাৰিব হয় তেওঁৰ যিটো অংকন কৰাৰ কাৰণে কিছু বস্তু আনিব পাৰিব কলম আনিব পাৰিব আৰু কিবা কিবি আছে যে আমাক এইখিনি আনিব পাৰিব কিন্তু ইলেক্ট্ৰনিক কোনো সামগ্ৰী আনিব নোৱাৰে। ঘড়ী চৰি মোবাইল ফোন নৰে এতিয়াও আনিব নোৱাৰিব এইবাৰ ছাৰ বেলটো পাৰি না আনবা ছাৰ বেল অলপ পইচা আনিব পাৰিব অলপ পইচা আনিব পাৰিব আৰু আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি এইকেইটা পাৰিব এই বেল্ট আনবা পাৰব না ছাৰ বেল্ট যাবাৰ বেল্ট আনবা দিয়া নাছিল বেলটো ফেলাই দিছে যাবাৰ দিয়া নাই না, বেলটোৰ কথা ইয়াত নাই বোলে। নাই, নাই। গতিকে নালাগে বেলটো আনিব নালাগে। পুলিচে মানে নিৰ্ধাৰণ কৰিব সেইটো পুলিচে কৰিব অঁ আমি কি জ্ঞান পাব পাৰিম ছাৰ হা আমি কি জ্ঞান পাব পাৰিম একেই ছাত্ৰৰ একেই কেণ্ডিডেটৰ পৰা একেই মোবাইলটো আনি ভিতৰত পাৰি থাকিব আমি চেণ্টাৰৰ ভিতৰলৈকে মোবাইলটো আনবা পাৰিম ন ছাৰ হা মোবাইলটো আনবা পাৰিম আমি অকটো চেণ্টাৰৰ ভিতৰত অঁ কিন্তু চেণ্টাৰ ইনচাৰ্জত জমা দিব লাগিব সেইটো আহি জমা দিব লাগিব জমা দিব লাগিব আমাৰ যেনেকে আমি বক্সা তালা লৈ দিম অঁ এনে দিব লাগিব বাইজেল যদি লিখা হয় না মাষ্ট এণ্টাৰ ইন দ্য কি হয় নাগে এক্সাম সোমাবই লাগিব 2 নম্বৰ কথা হ'ল কি পেকেটবিলাক যে থাকিব এই পেকেটবিলাকত তাৰমানে এটা আউটাৰ পেকেট আৰু এটা ইনাৰ পেকেট তাৰমানে দুটা কভাৰ থাকিব আউটাৰ আৰু এটা ইনাৰ ইনাৰত থাকিব দুটা ইনাৰত দুটা পেকেট থাকিব এটা পেকেটত 6 সিৰিজৰ কুৱেশ্যন থাকিব A, B, C, D, E, F. A, B, C, D, E, F. 6 সিরিজ তারপর 6টা থাকিব আর তাত থাকিব 6 6 12টা মানে ইনার দুটা আউটার এটা আউটারত দুটা ইনার থাকিব তাৰপিছত কি হ'ব আপোনালোকে যিটো আউটাৰ থাকিব এইটোহে ইয়াত খুলিব পৰা যাব ইনাৰটো খুলিব নালাগে সেইটো আমি ৰুমত লৈ আউটাৰটো ইয়াত হ'ব কিন্তু ইনাৰটো আমি ৰুমত গৈ খুলিব লাগিব এইটো হ'ল জানিবলগীয়া 3 নম্বৰ কথা হ'ল কি কুৱেশ্যন পেপাৰৰ যিটো সিল এই যে মানে 6টাকে যে থাকিব কুৱেশ্যন পেপাৰৰ এইটো কি কৰিব লাগিব কেণ্ডিডেটৰ সন্মুখত খুলিব লাগিব হলত বা ৰুমত আৰু তাত ফৰ্ম নাম্বাৰ 1 আছে তাত মোটামুটি তাৰে পৰা দুজন কেণ্ডিডেটৰ মাতি আনি চবৰ সন্মুখত চিগনেচাৰ কৰিব যে আপোনালোকৰ সন্মুখত যে খোলা হ'ল বস্তুখিনি অৱগত কৰাৰ বাবে 1 নম্বৰ ফৰ্ম নাম্বাৰ 1 আপোনালোকৰ 3টা ফৰ্মৰ কাম ফৰ্ম নাম্বাৰ 1 ফর্ম নাম্বার 6 ফর্ম নাম্বার 8 তিনটা ফর্ম আপনাদের লাগিব তাই 1 নম্বরটো হল গতিকে আপোনালোকে এইটো কাম হ'ব প্ৰথম যে আপোনালোকে যে পেকেটটো খুলিলে কেণ্ডিডেটৰ সন্মুখত সিহঁতে সাক্ষী থাকিব আৰু তাৰ সিহঁতৰ ভিতৰত দুজনে চুই ল'ব লাগিব এই কামটো কৰিব লাগিব সময় দুমাহ পিছত গৈ আছো কোন সময়ত খুলি কৰিব এইটো আছে ভাগ কৰা আছে তাৰপিছত আপোনালোকৰ ৰেসপন্সিবিলিটি এইটোৱে ডিস্ট্রিবিউশন কৰা কুৱেশ্যন বুকলেট হোমৱৰ্ক শীট এনসাৰ শীট আৰু ডিস্ট্রিবিউশন কালেকশন আৰু সাবমিশন আৰু আপোনালোকৰ যিবোৰ আনইউজ কুৱেশ্যন বুকলেট থাকিব বা হোমৱৰ্ক এনসাৰ থাকিব শীট থাকিব এনসাৰ শীট সেইখিনি বেলেগকে বেলেগ কৰিব লাগিব আনইউজখিনি বেলেগকে চেণ্ট্ৰেল ইনচাৰ্জৰ তাতে জমা দিব লাগিব আৰু
জমা দিয়াৰ যিটো ফৰ্ম থাকিব সেইটো চেণ্ট্ৰেল ইনচাৰ্জৰ ওচৰত থাকিব, তেতিয়া হয়তো চিগনেচাৰ লৈ ল'ব। চেণ্ট্ৰেল ইনচাৰ্জৰ ল'ব। গতিকে সেইখিনি ফৰ্ম আৰু আপোনালোকৰ তাতে ৰাখিব লগা নাই। এইখিনি হ'ব নেকি? হ'ব। তাতে তাৰপিছত কি হ'ব? যিকোনো